আমি যিটো বস্তুৰ আগমনত সুখী হওঁ, আনন্দিত হওঁ, সেই বস্তুটো গুচি যোৱাৰ বাবে আমিতো দূষিতও হ'ব লাগে। যাৰ বাবে আমি আনন্দ প্ৰকাশ কৰোঁ, যাৰ আগমনত আমাৰ আনন্দ হয়, তেওঁৰ বিদায়ৰ ক্ষণত আমাৰ দুখ কিয় নহয়? লজিকেলি যদি কথাটো চাবলৈ যোৱা হয়, তেতিয়াহ'লে চাবচোন কিমান ডাঙৰ যুক্তিৰ দ্বাৰা গ্ৰাহ্য নহয়, গ্ৰাহ্য কৰাব নোৱাৰি, কিমান ডাঙৰ ভণ্ডামি ইয়াৰ মাজত সোমাই আছে। মোৰ এগৰাকী সন্তান জন্ম পাইছে, মিঠাই খোৱা হয়, আল্লাহ ৰচুলে কৈছে আকিকা কৰা হয়, আকিকা দিয়ক, আনন্দ কৰক, ফূৰ্তি কৰক, কোনো মানা নাই। কিন্তু এই বাচ্চাৰ আগমনত যেনেকুৱাকৈ আমি সুখী হৈছো, ঠিক তদ্ৰূপ আল্লাহ নকৰক বাচ্চা যদি কেইদিনমান পিছত মৰি যায়, তেতিয়া সুখী হ'ব লাগে নে দুখী হ'ব লাগে? এইটো শিকাব নালাগে, চবেই দুখী হ'ব। কান্দন আহিব বাপেকৰ, আৰু সেই বাপেক মাকে জানিব ভিতৰত কি জুই জ্বলে। সেই মুহূৰ্তত খানা ইত্যাদিৰ ব্যৱস্থা হয় নহয়, কাৰণ দুখ। কোনোবাই গৈ তেওঁক পিঠিত হাত বুলাই সান্তনা দিয়ে, হ'ব লগা আছিল, হৈ গ'ল। কিন্তু আচৰিত ধৰণে বুৰ্বকৰ নিচিনা আমাৰ মাজত এইটো কি সোমাই গ'ল? 2023 বৰ্ষ আহিছিল, জানুৱাৰী যোৱা বছৰো আহিছিল, 2024তো আহি আছে। যেতিয়াই ডিচেম্বৰ পাৰ হৈ যায়, জানুৱাৰী আহে, আমাৰ ফূৰ্তি লাগে নতুন বছৰ আহিছে। নতুন বছৰ আহিছে, ফূৰ্তি লাগে। কিন্তু 2024 আহিছে, ফূৰ্তি লাগিছে, অলপমান সময়ৰ বাবে ধৰি লৈছো, এইটো ঠিকেই আছে। কিন্তু 2024 যেতিয়া গুচি যাব ওলাব, যেনেকুৱাকৈ 23 বছৰ গুচি যাব ওলাইছে, তেতিয়াতো দুখ লগাৰ কথা আছিল। যাৰ আগমনত আনন্দ প্ৰকাশ কৰিছিলো, তেওঁৰ বিদায়ত দুখী হ'ব নালাগিছিল? কি আচৰিত কথা যে 2023 বৰ্ষৰ আগমনত আমি সুখী হলো, আৰু বিদায়ৰ সময়ত আমি তেতিয়াও সুখী হলো। এইটো আকৌ কেনে ভণ্ডামি? আহিলেও সুখী, গলেও সুখী, আমি কোনফালে থাকিলো? এইটো না শৰীয়ত সন্মত, না সমাজ সন্মত, না বিজ্ঞান সন্মত, কোনো ফালেই নহয়। 2023 বৰ্ষ আহিছিল, সুখী হৈছিলো, ঠিক কথা, কিন্তু যোৱাৰ সময়ততো আমি দুখী হ'ব লাগিছিল। কিন্তু দুখী এইটো নেকি? খানা পিনা খালো, ফূৰ্তি কৰিলো, ফটকা বাজি কৰিলো, আৰু হাজাৰ হাজাৰ টকা পইচা বৰবাদ কৰি দিলো গান বাজনা উৰুৱাই। কোনো পধ্যেই ইয়াক সমাজ সন্মত, বিজ্ঞান সন্মত, কোৰাণ হাদিছ সন্মত, শৰীয়ত সন্মত বুলিব নোৱাৰি। ভণ্ডামিৰ বাহিৰে একোৱেই নহয়। বছৰ এটা গুচি গ'ল মানে আপোনাৰ জিন্দগীৰ পৰা এটা হায়াত কমি গ'ল। এটা বছৰ 2023 গুচি গ'ল মানে কবৰৰ পিনে আপুনি গুচি গৈ আছে। সেইদিনা হাজী চাহেবা মহিলাগৰাকীক আমি জানাজা দিলো। যোৱা বছৰ আজিৰ তাৰিখটো জিন্দা আছিল, দুনিয়াৰ বুকুত চলা ফিৰা কৰিছিল, কথা বতৰা পাতিছিল। আজি কি ঠিক 2024 আজিৰ তাৰিখটোলৈকে আমিও নাথাকো।